জিলাখনৰ ৫৭খন হাইস্কুলত প্ৰধান শিক্ষকৰ পদ খালী থকা বুলি উল্লেখ কৰে। শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ উদুঙাই দিছে তথ্য জনাৰ অধিকাৰ আইনে। RTI সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহ-সাধাৰণ সম্পাদক অধিবক্তা দেলোৱাৰ হুছেইনে কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা তথ্য অনুসৰি গোৱালপাৰা জিলাৰ ৫৭খন হাইস্কুল প্ৰধান শিক্ষক অবিহনে চলি আছে, যাৰ ফলত বিদ্যালয়সমূহ পৰিচালনাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। তেওঁ আৰু কি ক'লে চাওঁ আহক। গোৱালপাৰা জিলাৰ বিভিন্ন হাইস্কুলত পাৰ্মানেণ্ট হেড টিচাৰ বৰ্তমান নাই। দীৰ্ঘদিনৰ পৰা এইবোৰ খালী হৈ আছে। সেই হাইস্কুলসমূহৰ এছিষ্টেণ্ট টিচাৰবিলাকক ইনচাৰ্জ হিচাপে দায়িত্ব প্ৰদান কৰি প্ৰধান শিক্ষকৰ কাম কাজ চলাই থকা হৈছে। ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে শিক্ষা বিভাগ। গতিকে আমাৰ গোৱালপাৰা জিলাত দীৰ্ঘদিনৰ পৰাই যে হাইস্কুলসমূহত যে প্ৰধান শিক্ষকৰ পদটো খালী হৈ আছে, চৰকাৰে যে এপইণ্টমেণ্ট দিয়া নাই, এইটো আচলতে কেনেকুৱা ধৰণৰ কথা। এটা গুৰুত্বপূৰ্ণ বিভাগত আমাৰ ল'ৰা ছোৱালীবিলাকে ভালকৈ পঢ়া শুনা কৰিব আৰু সেই স্কুলবিলাকত যদি এজন মুৰব্বী নাথাকে, প্ৰধান শিক্ষক নাথাকে, তেতিয়াহ'লে সেই স্কুলত কেনেকৈ ভালকৈ পঢ়া শুনা হ'ব। এনেকুৱা ধৰণৰ আচৰিত এটা বিষয় আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত মোৰ হাতত তথ্য আহি পৰিছে যে গোৱালপাৰা জিলাত অতি কমেও ৫৭খন হাইস্কুলত প্ৰধান শিক্ষকৰ পদটো খালী হৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এই হাইস্কুলসমূহত প্ৰধান শিক্ষকৰ পদটো এতিয়াও খালী ৰাখিছে। কিয় আচলতে খালী ৰাখিছে? এই স্কুলসমূহত এজন মুৰব্বী, এজন অভিভাৱক, এজন গাৰ্জিয়ান, এজন প্ৰধান শিক্ষকৰ অতিকে প্ৰয়োজন। কিন্তু আপোনালোকে কি কাৰণত খালী ৰাখিছে আপোনালোকক স্পষ্টীকৰণ দিবলৈ অনুৰোধ জনাইছোঁ।